Hello friends, এই ভিডিঅ'টোৰ যোগেদি আজি মই তোমালোকক জেনাৰেল ইংলিছ ফ্লেমিংগোৰ প্ৰথম লেচন দ্য লাষ্ট লেচন গল্পটো অসমীয়া ভাষাত লাইন বাই লাইন বুজাম। ইয়াৰ আগতেও দ্য লাষ্ট লেচনৰ মেইন পইণ্টছৰ ওপৰত হিন্দী ভাষাত মই এটা ভিডিঅ' আপলোড কৰিলোঁ। চ' আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই দ্য লাষ্ট লেচনৰ এটি ইন্ট্ৰডাকশ্যন দিছোঁ। দ্য লাষ্ট লেচন এই ষ্টৰিটোৰ লেখক হ'ল আলফন্স ডডিট। তেওঁ এজন ফ্ৰেঞ্চ নভেলিষ্ট অৰ্থাৎ ফৰাচী নভেলিষ্ট আছিল। ফৰাচী প্ৰুছিয়াৰ মাজত যুদ্ধ আৰম্ভ হৈছিল 1870 আৰু এই ষ্টৰিটো পাব্লিছ কৰা হৈছিল 1873। যদিও এই ষ্টৰিটোৰ কিছুমান কথা কাল্পনিক হয়, কিন্তু ই ফৰাচী প্ৰুছিয়াৰ যুদ্ধৰ পিছত এলছাকত ঘটা বাস্তৱিক ঘটনাৰ ওপৰত আধাৰিত। ফৰাচী প্ৰুছিয়াৰ যুদ্ধৰ পিছত জাৰ্মানীয়ে ফ্ৰান্সৰ দুটা ডিষ্ট্ৰিক্ট এলছাক আৰু লৰেন নিজৰ দখললৈ আনে আৰু বাৰ্লিনৰ পৰা অৰ্ডাৰ আহিল যে ফৰাচী ভাষাৰ পৰিৱৰ্তে জাৰ্মান ভাষা এলছাক আৰু লৰেনৰ স্কুলসমূহত প্ৰৱৰ্তন কৰা হ'ব, কাৰণ এলছাক আৰু লৰেন ডিষ্ট্ৰিক্টত ফৰাচী ভাষা কোৱা লোকহে বেছি আছিল। বাৰ্লিনৰ পৰা অহা অৰ্ডাৰে হেমেল তেওঁৰ ষ্টুডেণ্টছ আৰু গাঁওবাসীসকলক নিৰাশা, চিন্তা আৰু সংকটত পেলাইছিল। লেচনটোত প্ৰুছিয়া হ'ল জাৰ্মানীৰ শাসনাধীষ্ঠ এটি ৰাজ্য। এই ষ্টৰিটো ব্যক্ত কৰিছে ফ্ৰান্স নামৰ ডেকা ল'ৰা এজনে। ফ্ৰান্স আছিল এজন ফৰাচী সৰু ডেকা ল'ৰা, ফ্ৰান্সৰ এলছাক ডিষ্ট্ৰিক্টৰ এখন স্কুলৰ ষ্টুডেণ্ট, যি পঢ়াতকৈ খেলিহে বেছি ভাল পাইছিল। এতিয়া আহা আমি এই ষ্টৰিটো আৰম্ভ কৰোঁ। I started for school very late that morning and was in great dread of scolding, especially because Hamel had said that he would question us on participles. সেইদিনাখন আছিল হেমেলৰ স্কুলত অন্তিম দিন আৰু ফ্ৰান্সৰ হোমৱৰ্ক আছিল পাৰ্টিচিপলছৰ ওপৰত। ফ্ৰান্সে সেইদিনাখন দেৰিকৈ স্কুললৈ যাবলৈ ওলাইছিল আৰু ফ্ৰান্সৰ ভয়ো আছিল যে হেমেল ছাৰে, যিজন এজন ফৰাচী ভাষাৰ শিক্ষক আছিল, তেওঁ স্কুলত ফৰাচী ভাষা শিকাইছিল, তেওঁ পাৰ্টিচিপলছৰ ওপৰত প্ৰশ্ন সুধিব। And I did not know the first word about them. আৰু ফ্ৰান্সে পাৰ্টিচিপলছৰ বিষয়ে এটি ৱাৰ্ডো জনা নাছিল, বা প্ৰথম ৱাৰ্ডটো জনা নাছিল, প্ৰথম শব্দটো জনা নাছিল। For a moment, I thought of running away and spending the day out of doors. কিছু মুহূৰ্তৰ বাবে ফ্ৰান্সে ভাবিছিল যে সি পলাই যাব স্কুলৰ পৰা আৰু বাহিৰতে দিনটো কটাব। It was so warm, so bright. The birds were chirping at the edge of the woods, and in the open field back of the sawmill, the Prussian soldiers were drilling. সেইদিনাখন গৰমো আছিল আৰু দিনটো খুব উজ্জ্বল আছিল। চৰাইবোৰে জংঘলৰ কাষত চু চু মাত মাতি আছিল। চাৰ্পিং মানে চৰাইৰ মাত। আৰু শ্বমিল বা কাঠমিলৰ পিছফালে মুক্ত পথাৰখনত প্ৰুছিয়ান সৈনিকসকলে ড্ৰিলিং কৰি আছিল। It was all much more tempting that the rule for participles.
আৰু ফ্ৰাঞ্জক পাৰ্টিচিপলছৰ ৰুলছতকৈ এইবোৰেই বেছি আকৰ্ষণ কৰিছিল। বাট আই হেড দ্য ষ্ট্ৰেংথ টু ৰেচিষ্ট। কিন্তু তাৰ নিজক কণ্ট্ৰল কৰাৰ কেপাচিটি আছিল। এণ্ড হাৰিড আপ টু স্কুল। আৰু সেইকাৰণে আৰু পলম নকৰি ফ্ৰাঞ্জে স্কুললৈ জলদি দৌৰি গ'ল। When I passed the town hall, there was a crowd in front of the bulletin board. যেতিয়া ফ্ৰাঞ্জে টাউন হলটো পাৰ হ'ল, দেখিলে যে বুলেটিন বৰ্ড অৰ্থাৎ নিউজ বৰ্ডৰ সন্মুখত ভিৰ হৈ আছিল। বুলেটিন বৰ্ডৰ ওচৰত কি আছিল? ভিৰ হৈ আছিল। ক্ৰাউড মানে ভিৰ। For the last 2 years, all our bad news had come from there. যোৱা 2 বছৰ ধৰি যিমান বেয়া খবৰ আছে বুলেটিন বৰ্ডৰ পৰাই আহি আছে। The lost battles, যুদ্ধত হাৰি যোৱা। The draft, অৰ্থাৎ কিবা এটা প্লেনৰ আউটলাইন। The orders of the commanding officer, কমাণ্ডিং অফিচাৰৰ অৰ্ডাৰ। And I thought to myself, আৰু সেয়ে ফ্ৰাঞ্জে ভাবি ল'লে, without stopping, what can be the matter now? এতিয়ানো আকৌ কি হ'ল? Then, as I hurried by as fast as I could go, the blacksmith Waster, who was there with his apprentice reading the bulletin, called after me. তেতিয়া সি জলদি গৈ থাকোঁতে ব্লেকস্মিথ ৱাষ্টাৰক লগ পালে, যি বুলেটিন পঢ়ি আছিল। ব্লেকস্মিথ মানে যি লোহাৰ কাম কৰে। ফ্ৰাঞ্জক মাতি ক'লে, Do not go so fast, boy. You will get to your school in plenty of time. ইমান জলদি নেযাবা, তুমি স্কুলত বহুত সময় পাবা। I thought he was making fun of me and reached M. Hammel's little garden all out of breath. ফ্ৰাঞ্জে ভাবিছিল ৱাষ্টাৰে ধেমালি কৰিছিল। ফ্ৰাঞ্জে উশাহ নোপোৱাকৈ এম হেমেলৰ সৰু বাগিচাখন পালেগৈ। Usually, when school began, there was a great bustle, which could be heard out in the street. প্ৰায়ে যেতিয়া স্কুল আৰম্ভ হৈছিল, ছাত্ৰ ছাত্ৰীসকলৰ চিঞৰ বাখৰ ৰাস্তালৈকে শুনা গৈছিল। গ্ৰেট বাছল মিন্স চিঞৰ বাখৰ। দ্য অপেনিং এণ্ড ক্লজিং অফ ডেস্কবিলাকৰ খোলা বন্ধৰ শব্দ। লেচনছ ৰিপিটেড ইন ইউনিশ্যন, ভেৰি লাউড। লেচনছবোৰ একেলগে জোৰে ৰিপিট কৰা। উইথ আৱাৰ হেণ্ডছ অভাৰ আৱাৰ ইয়াৰ্ছ টু আণ্ডাৰষ্টেণ্ড বেটাৰ, এণ্ড দ্য টিচাৰ্ছ গ্ৰেট ৰুলাৰ ৰেপিং অন দ্য টেবল। টিচাৰ্ছবিলাকে চিঞৰ বাখৰ বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা ৰুলাৰ হাতত লৈ টেবুলত মাৰি শব্দ কৰাৰ মাজতেই ছাত্ৰ ছাত্ৰীসকলে লেচন ভালকৈ বুজিবলৈ কাণ দুখন হাতেৰে বন্ধ কৰিবলগীয়া হৈছিল। But now it was all so still. কিন্তু সেইদিনাখন আছিল সম্পূৰ্ণ চাইলেণ্ট বা নীৰৱ। I had counted on the commotion to get to my desk without being seen, but of course, that day, everything had to be as quiet as Sunday morning. কিন্তু সেইদিনাখন এম হেমেলৰ স্কুলত যে অন্তিম দিন আছিল আৰু কোনো চিঞৰ বাখৰ নাছিল, সকলো চাইলেণ্ট বা নীৰৱ হৈ আছিল, ছানডে মৰ্ণিঙৰ দৰে। থ্ৰু দ্য উইণ্ড'
I saw my classmates already in their places, and M. Hamel walking up and down with his terrible iron ruler under his arm. ফ্ৰাঞ্জেও এম হেমেলে নেদেখাকৈ ডেস্কত গৈ বহাৰ কথা ভাবিছিল। সি খিৰিকীয়েদি তাৰ ক্লাছমেটছবিলাকক সিহঁতৰ নিজৰ ঠাইত বহি থকা দেখিছিল। আৰু এম হেমেলেও তেওঁৰ ভয়ংকৰ লোহাৰ ৰুলাৰটো বাহুত লৈ ফুৰি আছিল বা খোজকাঢ়ি আছিল। I had to open the door and go in before everybody. ফ্ৰাঞ্জে ক্লাছৰুমৰ দৰজা খুলি সকলোৰে সন্মুখেদি ভিতৰত যাব লগা হৈছিল। You can imagine how I blushed and how frightened I was. সি লাজো পাইছিল আৰু ভয়ো পাইছিল। Blushed মানে লাজ পোৱা and frightened মানে ভয় পোৱা। But nothing happened. কিন্তু সেইদিনাখন ফ্ৰাঞ্জে ভবাৰ দৰে একোৱেই হোৱা নাছিল। M. Hamel saw me and said very kindly, "Go to your place quickly, little Franz." M. Hamel ফ্ৰাঞ্জক দেখিছিল আৰু দয়াপূৰ্বক তাক সোনকালে নিজৰ ঠাইত বহিবলৈ কৈছিল। We were beginning without you. M. Hamel কৈছিল, ফ্ৰাঞ্জ, আজি তুমি নোহোৱাকৈয়ে আমি ক্লাছ আৰম্ভ কৰি দিলোঁ। I jumped over the bench and sat down at my desk. ফ্ৰাঞ্জে বেঞ্চৰ ওপৰত জঁপিয়াই উঠি ডেস্কত নিজৰ ঠাইত বহিল। Not till then, when I had got a little over my fright, did I see that our teacher had on his beautiful green coat. ফ্ৰাঞ্জৰ এম হেমেললৈ কৰা ভয়ৰ পৰিমাণ অলপ কমিল। সেইদিনাখন এম হেমেলে অকেশ্যনত পিন্ধা ড্ৰেছ পিন্ধিছিল। কি পিন্ধিছিল? বিউটিফুল গ্ৰীণ কোট, ধুনীয়া গ্ৰীণ কোট পিন্ধিছিল। হিজ ফ্ৰিল্ড শাৰ্ট অৰ্থাৎ কোচ থকা আৰু পাতল বৰ্ডাৰ থকা অলপ দীঘল শাৰ্ট পিন্ধিছিল। এণ্ড দ্য লিটিল ব্লেক চিল্ক কেপ all embroidered that he never wore except on inspection and prize days. আৰু কলা চিল্কৰ এমব্ৰইডাৰী থকা টুপি পিন্ধিছিল, যিটো তেওঁ কেতিয়াও চেকিং আৰু প্ৰাইজ ডেৰ বাহিৰে পিন্ধা নাছিল। ইনস্পেকশ্যন মানে চেকিং। Besides, the whole school seemed so strange and solemn. ইয়াৰ উপৰিও ইয়াৰ বাহিৰেও গোটেই স্কুলখন আচৰিত আৰু গহীন যেন লাগিছিল। ষ্ট্ৰেঞ্জ মানে আচৰিত, solemn মানে গহীন। But the thing that surprised me most was to see on the back benches that were always empty the village people sitting quietly like ourselves. কিন্তু আটাইতকৈ আচৰিতজনক বস্তু আছিল যে লাষ্ট বেঞ্চত কিছু গাঁৱৰ লোক ষ্টুডেণ্টছৰ দৰে মনে মনে বহি আছিল। তাৰ ভিতৰত আছিল অল্ড হোচাৰ। অল্ড হোচাৰ মানে আগৰ হোচাৰ মানে গাঁৱৰ এজন খেতিয়ক। উইথ হিজ 3 কৰ্নাৰ্ড হেড, তেওঁ 3 কৰ্নাৰ থকা টুপি পিন্ধিছিল। দ্য ফৰ্মাৰ মেয়ৰ, আগৰ মেয়ৰজন আছিল
দ্য ফৰ্মাৰ পোষ্টমাষ্টাৰ, আগৰ পোষ্টমাষ্টাৰজন আছিল, আৰু ছেভেৰেল আদাৰ্ছ বিচাইডছ, আৰু তেওঁলোকৰ বাহিৰেও আৰু কেইজনমান লোক পিছফালে বেঞ্চত বহি আছিল। এভৰিবডি লুকড ছেড। তাত উপস্থিত থকা সকলোৱেই দুখিত হোৱা যেন দেখা গৈছিল। And Hauser had brought an old primer, thumbed at the edges, and he held it open on his knees with his great spectacles lying across the pages. আৰু হছাৰজনে এখন সৰু কিতাপ আনিছিল যাৰ পেজবোৰ কিনাৰে কিনাৰে ফাটি গৈছিল। তেওঁ কিতাপখন আঁঠুত লৈ ডাঙৰ চশমাযোৰেৰে পেজবোৰলৈ চাই আছিল। ইয়াত প্ৰাইমাৰৰ অৰ্থ হ'ল লাৰ্ণাৰ্ছৰ বাবে বা সৰু সৰু ল'ৰা ছোৱালীয়ে যেতিয়া পঢ়িবলৈ শিকে সেই সৰু সৰু কিতাপবোৰ ব্যৱহাৰ কৰা হয়। আৰু থাম্বড এট দ্য এজেছ মানে বেছি ব্যৱহাৰ কৰাৰ কাৰণে কিতাপবোৰৰ কিনাৰে কিনাৰে এজেছ কিনাৰে কিনাৰে ফাটি যায় বা নষ্ট হৈ যায়। While I was wondering about it all, ফ্ৰান্সে এই সকলোবিলাক চাই যেতিয়া আচৰিত হৈছিল, এম হেমেল মাউণ্টেড হিজ চেয়াৰ, এম হেমেলে চকীত বহিল, and in the same grave and gentle tone which he had used to me said, My children, this is the last lesson I shall give you. এম হেমেলে চকীত বহিল আৰু একেই গহীন আৰু বিনম্ৰতাৰে ক'লে, মোৰ মৰমৰ ল'ৰা ছোৱালীসকল, এইটো মোৰ লাষ্ট লেচন যিটো মই আজি তোমালোকক দিম। The order has come from Berlin to teach only German in the schools of Alsace and Lorraine. বাৰ্লিনৰ পৰা অৰ্ডাৰ আহিল যে এলছাক আৰু লৰেন ডিষ্ট্ৰিক্টৰ স্কুলবিলাকত ফ্ৰেন্সৰ পৰিৱৰ্তে জাৰ্মান ভাষাহে শিকোৱা হ'ব, বা ফৰাচী ভাষাৰ পৰিৱৰ্তে জাৰ্মান ভাষাহে শিকোৱা হ'ব। দ্য নিউ মাষ্টাৰ কামছ টুমৰো, অহাকালি নতুন শিক্ষক আহিব। দিছ ইজ ইয়'ৰ লাষ্ট ফ্ৰেঞ্চ লেচন, সেয়ে এইটোৱেই তোমালোকৰ লাষ্ট ফ্ৰেঞ্চ লেচন হ'ব। আই ৱান্ট ইউ টু বি ভেৰি এটেণ্টিভ, মই তোমালোকক খুব মনোযোগী হোৱাটো বিচাৰোঁ বা খুব ধ্যানকেন্দ্ৰিক হোৱাটো বিচাৰোঁ। হোৱাট এ থাণ্ডাৰ ক্লেপ দোজ ৱৰ্ডছ ৱেৰ টু মি। ফ্ৰান্সে এম হেমেলৰ কথা শুনি চক খাই উঠিল। থাণ্ডাৰ ক্লেপ, চক খাই উঠিল। অ' দ্য ৰেচেছ, that was what they had put up at the town hall. ফ্ৰান্সৰ মনত পৰিল, টাউন হলত বুলেটিন বৰ্ডৰ ওচৰত ভিৰ লাগি থকা, আৰু ভাবিলে সেয়াই আছিল দুৰ্ভাগ্যৰ বাতৰি, মানে দুৰ্ভাগ্যজনক বা দুৰ্ভাগ্য। My last French lesson. Why I hardly knew how to write. I should never learn any more. I must stop there then. Oh, how sorry I was for not learning my lessons, for seeking birds' eggs or going sliding on the shore. ফ্ৰান্সে ভাবি ভাবি পস্তাইছিল, মোৰ লাষ্ট লেচন, কিয় মইতো যেনে তেনে অলপ লিখা শিকিছিলোঁ, মই তেনে কৰা উচিত নাছিল। মোৰ বহুত বেয়া লাগিছিল, মই মোৰ লেচনছ ফ্ৰান্সৰ ভাষাত নিশিকি
চৰাইৰ কণী বিচাৰি ফুৰিছিলোঁ। My books that had seemed such a nuisance a while ago, so heavy to carry, my grammar and my history of the saints were all friends now, that I could not give up. মোৰ কিতাপবোৰ যিবোৰক দেখিলেই, my books, মোৰ কিতাপবোৰ যিবোৰক দেখিলেই ইয়াত দিছে কিতাপবোৰ কঢ়িয়াবলৈ so heavy to carry, কিতাপবোৰ কঢ়িয়াবলৈ মোৰ কষ্ট হৈছিল। মোৰ গ্ৰামাৰ আৰু সাধু সন্তই লিখা মোৰ হিষ্ট্ৰী কিতাপ, সাধু সন্ত হ'ল saints, were all friends, এই গোটেইবোৰেই বা এই সকলোখিনিয়েই মোৰ পুৰণা বন্ধু আছিল, যিবোৰ মই পৰিত্যাগ দিব নোৱাৰিছিলোঁ। অথচ মোৰ এই কিতাপবোৰৰ প্ৰতি কোনো ইণ্টাৰেষ্ট নাছিল, মই আগ্ৰহেৰে পঢ়া নাছিলোঁ। And M. Hamel too, the idea that he was going away, that I should never see him again, made me forget all about his ruler and how cranky he was. ইফালে এম হেমেল যাবলৈ ওলাইছিল, মই আৰু এম হেমেলক চাব নোৱাৰিম। এম হেমেলৰ ৰুলাৰ আৰু তেওঁ কেনেকুৱা বিচিত্ৰ স্বভাৱৰ আছিল, মই সকলো পাহৰি গৈছিলোঁ। Made me forget all about his ruler and how cranky he was. এম হেমেলৰ ৰুলাৰ আৰু তেওঁ কেনেকুৱা বিচিত্ৰ স্বভাৱৰ আছিল, ফ্ৰাঞ্জে সকলো পাহৰি গৈছিল। ফ্ৰাঞ্জৰ অতিৰিক্ত দুখ লাগিছিল, কিয়নো ফ্ৰাঞ্জে সময় থাকোঁতে নিজৰ পঢ়া নাছিল আৰু তেওঁৰ টিচাৰ যিজন এজন ফ্ৰেঞ্চ টিচাৰ আছিল, ফৰাচী ভাষা শিকাইছিল স্কুলত, আৰু ফ্ৰাঞ্জে নিজে এজন ফৰাচী ষ্টুডেণ্ট হৈও ফৰাচী ভাষা শিকিবলৈ গুৰুত্ব দিয়া নাছিল আৰু খুব বেছি আওকাণ কৰিছিল। Poor man, it was in honor of this last lesson that he had put on his fine Sunday clothes. বেচেৰা এম হেমেল, তেতিয়া বুজি পাইছিলোঁ এম হেমেলৰ সন্মানতহে সেইদিনা লাষ্ট লেশ্যন আছিল। এম হেমেলো তেওঁৰ চাৰ্চত পিন্ধা ছানডেৰ বেষ্ট ক্লথছ সেইকাৰণেই পিন্ধিছিল। And now I understood why the old men of the village were sitting there in the back of the room. আৰু গাঁৱৰ বয়সস্থ মানুহবোৰ ৰুমৰ পিছফালে বহি আছিল এখন বেঞ্চত। It was because they were sorry too that they had not gone to school more. এইটো সেইকাৰণেই আছিল যে তেওঁলোক এম হেমেলৰ 40 বছৰৰ নিষ্ঠাবান কাৰ্যকালত স্কুললৈ বেছি যোৱা নাছিল। ইয়াত দিছে, it was their way of thanking our master for his 40 years of faithful service and of showing their respect for the country that was theirs no more. সেয়ে তেওঁলোক এম হেমেলে স্কুল এৰি যোৱাটোত দুখী হৈছিল। 40 বছৰ কাম কৰি ইমান দিনে এই মানুহবোৰৰ লগত এম হেমেলৰ অতিৰিক্ত এটাচমেণ্ট হৈ গৈছিল
আৰু গাঁওবাসীসকলৰো অতিৰিক্ত এটাচমেণ্ট বা মৰম আহিছিল। সেইকাৰণে এম হেমেলে এৰি যোৱাটো গাঁৱৰ ৰাইজসকল অতিৰিক্ত দুখী হৈছিল আৰু এম হেমেলক ধন্যবাদ দিয়াৰ উদ্দেশ্যে সেইদিনাখন স্কুলত উপস্থিত হৈছিল আৰু এনেকৈ তেওঁলোক নিজৰ দেশৰ প্ৰতিও শ্ৰদ্ধা জ্ঞাপন কৰিছিল। their respect for the country that was theirs no more. While I was thinking of all this, I heard my name called. It was my turn to recite. যেতিয়া ফ্ৰাঞ্জে এই সকলোখিনি ভাবি আছিল, এম হেমেলে হঠাৎ ফ্ৰাঞ্জৰ নাম লোৱাত ফ্ৰাঞ্জ থিয় হ'ল। What would I not have given to be able to say that dreadful rule for the participle all through, very loud and clear, and without one mistake. ফ্ৰাঞ্জে ভাবিছিল যে এম হেমেলে তাক পাৰ্টিচিপলৰ ৰুল এটাও ভুল নোহোৱাকৈ স্পষ্টকৈ আৰু ডাঙৰকৈ ক'ব দিব। But I got mixed up on the first words and stood there holding on to my desk, my heart beating and not daring to look up. কিন্তু ফ্ৰাঞ্জৰ ফাৰ্ষ্ট ৱৰ্ডছতেই কনফিউজড হৈ গ'ল। প্ৰথম শব্দবোৰ পঢ়িবলৈ যাওঁতেই কনফিউজড হৈ গ'ল। তাৰ হাৰ্টবিট বাঢ়ি গ'ল আৰু এম হেমেলৰ ফালে চাবলৈ সাহস নহ'ল। নট ডেয়াৰিং টু লুক আপ, এম হেমেলৰ ফালে চাবলৈ সাহস নহ'ল। ডেয়াৰিং মানে সাহস। I heard M. Hemel say to me, I won't scold you, little Franz. You must feel bad enough. যেতিয়া ফ্ৰাঞ্জে এই সকলোখিনি ভাবি আছিল, তেতিয়াই এম হেমেলে ফ্ৰাঞ্জক ক'লে, মই আৰু তোমাক গালি নেপাৰোঁ। তুমি দুখ অনুভৱ কৰা উচিত। চোৱা, see how it is every day we have said. See how it is every day we have said to ourselves, Bah, I have plenty of time. I will learn it tomorrow. সদায় আমি নিজক কৈছিলোঁ নহয় যে আমাৰ বহুত সময় আছে, আমি অহাকালি ফ্ৰান্সৰ ভাষা শিকিম। And now you see where we have come out. এতিয়া চোৱা, আমি ক'ত পালোহি। That is the great trouble with Elsac. She puts off learning till tomorrow. এইটোৱেই এলচাকৰ ডাঙৰ ভুল যে এলচাকৰ মানুহবিলাক অহাকালি কৈ ফ্ৰান্সৰ অৰ্থাৎ ফৰাচী ভাষা শিকিয়েই থাকে। Now those fellows out there will have the right to say to you. তেওঁলোক কেতিয়াও নিজৰ ভাষাটোৰ প্ৰতি গুৰুত্ব নিদিলে। How is it you pretend to be Frenchmen and yet you can neither speak nor write your own language? এতিয়া সেই মানুহবিলাকে তোমালোকক সুধিব, এইটো কেনেকুৱা? তোমালোক ফ্ৰান্সৰ মানুহ বুলি নিজকে ভাওজোৰা আৰু এতিয়াও তোমালোক ফৰাচী ভাষা বা ফ্ৰান্স ভাষা ক'ব জনা নাই বা ক'ব পৰা নাই বা লিখিব পৰা নাই।
But you are not the worst, poor little Franz. কিন্তু বেচাৰা লিটিল ফ্ৰান্স, তুমি বেয়া নহয়. We have all a great deal to reproach ourselves with. To reproach ourselves with. ইয়াৰ কাৰণে আমাৰ নিজৰ ভুলো আছে. Your parents were not anxious enough to have you learn. তোমালোকৰ মা দেউতাই এই ফ্ৰেঞ্চ বা ফৰাচী ভাষাটো তোমালোকে শিকাটোত যত্ন লোৱা নাছিল. They preferred to put you to work on a farm or at the mills, so as to have a little more money. তেওঁবিলাকে তোমালোকক ফাৰ্ম বা মিলত কাম কৰাটো বেছি গুৰুত্ব দিছিল, যাতে তোমালোক অলপ টকা ঘটিব পাৰা. And আৰু মই I have been to blame also. মোৰো দুখ আছে. Have I not often sent you to water my flowers instead of learning your lessons? যদি ময়ো প্ৰায়ে তোমালোকক লেচনছ শিকোৱাৰ পৰিৱৰ্তে ফুল গছত পানী দিবলৈ নপঠিয়ালোহেঁতেন. And when I wanted to go fishing, did I not just give you a holiday? আৰু যেতিয়া মই মাছ ধৰিব যাবলৈ বিচাৰিছিলোঁ, মই তোমালোকক কেৱল হলিডে দিয়া নাছিলোঁনে? ইয়াত এম হেমেলে তেওঁৰ নিজৰ দুখো ব্যক্ত কৰিছে যে ক্লাছ আৱাৰ্ছত তেওঁ কি কৰিছিল, তেওঁ নিজৰ দুখো ব্যক্ত কৰিছে. Then from one thing to another, M. Hamel went on to talk of the French language, saying that it was the most beautiful language in the world. তেতিয়া এম হেমেলে ফৰাচী ভাষাৰ বিষয়ে কৈছিল যে ফৰাচী ভাষা বিশ্বৰ ভিতৰত আটাইতকৈ ধুনীয়া ভাষা হয়. The clearest, the most logical. স্পষ্ট ভাষা হয় আৰু তৰ্কপূৰ্ণ হয়. That we must guard it among us and never forget it. তেতিয়া এম হেমেলে আৰু ক'লে যে আমি এই ভাষাটো আমাৰ মাজত ৰক্ষা কৰি থ'ব লাগে আৰু কেতিয়াও পাহৰিব নালাগে. Because when people are enslaved, as long as they hold fast to their language, it is as if they had the key to their prison. যেতিয়া মানুহক কাৰাগাৰত আবদ্ধ কৰি ৰখা হয়, তেতিয়া নিজৰ ভাষাটোক ধৰি ৰখাটোৱেই কাৰাগাৰৰ চাবি যেন লাগে. Then he opened a grammar and read us our lessons. তেতিয়া এম হেমেলে গ্ৰামাৰ কিতাপখন উলিয়াই আমাক লেচন বুজাই দিলে. I was amazed to see how well I understood it. ফ্ৰান্সে সেইদিনা মনোযোগ দিয়াত খুব ভালকৈ লেচন বুজি পালে. All he said seemed so easy. সেইদিনাখন ফ্ৰান্সৰ সকলো ইজি লাগিছিল. I think too that I had never listened so carefully and that he had never explained everything with so much patience. ফ্ৰান্সে আগত কেতিয়াও মনোযোগেৰে শুনা নাছিল আৰু এম হেমেলেও ইমান ধৈৰ্য সহকাৰে সকলোখিনি এক্সপ্লেইন কৰা নাছিল. It seemed almost as if the poor man
wanted to give us all he knew before going away. এনেকুৱা লাগিছিল যে বেচেৰা এম হেমেলে যি জানিছিল সকলোখিনি যোৱাৰ আগত ল'ৰা ছোৱালীবিলাকক দিব খুজিছিল। And to put it all into our heads at one stroke. আৰু একেবাৰতে ল'ৰা ছোৱালীবিলাকৰ মাথাত ভৰাই দিব খুজিছিল। After the grammar, we had a lesson in writing. That day, M. Hemel had new copies for us, written in a beautiful round hand. Grammar শেষ হলত সিহঁতৰ ৰাইটিং লেচন আছিল। এম হেমেলে সেইদিনা ষ্টুডেণ্টক পঢ়াবলৈ নতুন বহী এখন আনিছিল আৰু বহীখনত ধুনীয়া স্পষ্ট আখৰত লিখা আছিল ফ্ৰান্স এলছাক, ফ্ৰান্স এলছাক। They looked like little flags floating everywhere in the schoolroom hung from the rod at the top of our desks. সেই আখৰবোৰ স্কুল ক্লাছৰুমৰ সকলো ঠাইতে সৰু পতাকাৰ নিচিনা ভাহি থকা যেন লাগিছিল, যি পতাকাসমূহ ষ্টুডেণ্টছৰ ডেস্কৰ ওপৰত ৰডছৰ সহায়ত ওলমাই ৰখা হৈছিল। You ought to have seen how everyone set to work and how quiet it was. প্ৰত্যেকে নিজৰ কাম কৰি আছিল আৰু ক্লাছ ৰুমটো কেনেকুৱা নীৰৱ হৈ পৰিছিল। The only sound was the scratching of the pens over the paper. অকল শব্দ হৈছিল পেপাৰত লিখা কলমৰ শব্দ। Once some beetles flew in, but nobody paid any attention to them, not even the littlest ones who worked right on trussing their fish hooks as if that was French too. এবাৰ কিছু গোবৰুৱা পোক উৰি গৈছিল, কিন্তু কোনোৱেই সেই শব্দলৈ মন দিয়া নাছিল। আনকি সেইদিনা সৰু ল'ৰা ছোৱালীবিলাকেও যিবোৰে আগত মনোযোগ দিয়া নাছিল, খুব মনোযোগেৰে লিখি আছিল। On the roof, the pigeons cooed very low. ছাদৰ ওপৰত পাৰ চৰাইবোৰে লাহে লাহে কু কু কৰি আছিল। And I thought to myself, will they make them sing in German, even the pigeons? ফ্ৰান্সে নিজে নিজে ভাবিছিল যে তেওঁলোক কি সিহঁতক আৰু পাৰবোৰক জাৰ্মান ভাষাত গাব দিব নেকি? Whenever I looked up from my writing, I saw M. Hemel sitting motionless in his chair and gazing first at one thing, then at another. যেতিয়া ফ্ৰান্সে লিখি থাকোঁতে এম হেমেলৰ ফালে চাইছিল, সি এম হেমেলক চকীখনতে বহি থকা দেখিছিল আৰু সেই সৰু ক্লাছৰুমটোত এটাৰ পিছত আনটো বস্তু চাই আছিল। As if he wanted to fix in his mind just how everything looked in that little schoolroom. এনে লাগিছিল যেন তেওঁ সেই সৰু ক্লাছৰুমটোত থকা প্ৰতিটো বস্তু মনত থ'ব বিচাৰিছিল। Fancy, for 40 years he had been there in the same place with his garden outside the window. 40 বছৰ কাম কৰিছিল একেটা জেগাতে। খিৰিকীৰ বাহিৰত তেওঁৰ বাগিচাখন আৰু সন্মুখত তেওঁৰ ক্লাছ আছিল। And his class in front, আৰু সন্মুখত তেওঁৰ ক্লাছ আছিল। Of him, just like that, only the desks and benches had been worn smooth. অকল ডেস্ক
বেঞ্চবোৰ অভাৰ ইউজৰ কাৰণে বেয়া হৈ গৈছিল। দ্য ৱালনাট ট্ৰিজ ইন দ্য গাৰ্ডেন ৱেৰ টলাৰ, বাগিচাত থকা আখৰোটৰ গছবোৰ আগতকৈ ওখ হৈছিল। ৱালনাট মানে আখৰোট। এণ্ড দ্য হপভাইন ডেট হি হেড প্লেণ্টেড হিমছেল্ফ টুইণ্ড এবাউট দ্য উইণ্ডোজ টু দ্য ৰুফ। আৰু হপভাইন গছৰ লতা বা ডালবোৰ এটাৰ লগত আনটো খিৰিকীত লাগি ধৰিছিল আৰু ছাদত বগাইছিল। How it must have broken his heart to leave it all, poor man, to hear his sister moving about in the room above packing their trunks. বেচেৰা এম হেমেলে সকলোখিনি এৰি যাবলৈ ভনীয়েকে গোটেই ৰুমটোত ফুৰি ফুৰি ট্ৰাংক পেকিং কৰা শব্দই তেওঁৰ হৃদয় ভাঙি পৰিছিল। For they must leave the country next day, কিয়নো তেওঁলোক পিছদিনাখন ফ্ৰান্স এৰি গুচি যাব লাগিব। But he had the courage to hear every lesson to the very first, কিন্তু এম হেমেলৰ শেষলৈকে প্ৰতিটো লেচন শুনাৰ সাহস আছিল। After the writing we had a lesson in history, তেওঁৰ লিখা শেষ হোৱাৰ পিছত ষ্টুডেণ্টছৰ লগত হিষ্ট্ৰী লেচনো হৈছিল। And then the babies chanted their ba be bi bo bu, তাৰপিছত শিশুবিলাকে সিহঁতৰ বা বে বি বো বু ৰিচাইট কৰিছিল। Down there at the back of the room, old Hauser had put on his spectacles and holding his primer in both hands, spelled the letters with them. ৰুমৰ পিছফালে তলত চশমা পিন্ধা গাঁৱৰ এজন খেতিয়ক অল্ড হছাৰে তেওঁৰ প্ৰাইমাৰী লেভেলৰ কিতাপখন দুয়োখন হাতেৰে ধৰি শিশুবিলাকৰ লগত লেটাৰ্ছবিলাকৰ বানান কৈ আছিল। You could see that he too was crying. His voice trembled with emotions. Old হছাৰেও কান্দি আছিল, আবেগত তেওঁৰ কণ্ঠস্বৰ কঁপি আছিল। And it was so funny to hear him that we all wanted to laugh and cry. আৰু আচৰিত কথা আছিল যে তেওঁৰ কথা শুনি সকলোৱে হাঁহিব আৰু কান্দিব বিচাৰিছিল। How well I remember it, that last lesson. ফ্ৰান্সে লাষ্ট লেচনটো খুব ভালকৈ মনত থৈছিল। All at once the church clock struck 12. হঠাৎ চাৰ্চৰ ঘড়ীত 12 বাৰ বেল বাজিছিল। Then the Angelus, তেতিয়া প্ৰাৰ্থনাৰ সময় হৈছিল। At the same moment, the trumpets of the Prussians returning from drill sounded under our windows. ঠিক সেই সময়ছোৱাত প্ৰুছিয়ানছ সৈনিকসকলৰ পেঁপা বাজি উঠিছিল, তেওঁলোক ড্ৰিল কৰি উভতিছিল। M. Hamel stood up very pale in his chair. I never saw him look so tall. খিৰিকীৰ তলত শব্দ হোৱা শুনা গৈছিল। তেতিয়া এম হেমেল চকীৰ ওপৰত উঠি থিয় হৈছিল। তেওঁ হেতা পৰি গৈছিল। এম হেমেল stood up very pale. Pale মানে হেতা পৰা। In his chair, I never saw him look so tall. ফ্ৰান্সে কেতিয়াও এম হেমেলক তেনেকুৱা ওখ দেখা নাছিল। এম হেমেলে চকীৰ ওপৰত উঠাৰ পিছত এম হেমেলক বৰ ওখ যেন অনুভৱ হৈছিল। সেইকাৰণে ফ্ৰান্সে কৈছে যে এম হেমেলক ইমান ওখ বা তেনেকুৱা ওখ সি কেতিয়াও দেখা নাছিল। My friends, said he, I
but something choked him. He could not go on. মোৰ বন্ধুসকল, এম হেমেলে কথা ক'ব চেষ্টা কৰিছিল, আই, কিন্তু কিবা এটা তেওঁৰ ডিঙিত লাগি ধৰিছিল। তেওঁ কথা ক'ব নোৱাৰিছিল। Then he turned to the blackboard, took a piece of chalk, and hearing on with all his might, he wrote as large as he could. তেতিয়া তেওঁ পুনৰ ব্লেকবোৰ্ডৰ ফালে ঘূৰিলে, এটুকুৰা চক ল'লে আৰু যিমান ডাঙৰকৈ লিখিব পাৰিলে লিখিলে ভাইভ লা ফ্ৰান্স। তেওঁ কি লিখিলে? ভাইভ লা ফ্ৰান্স। ইয়াৰ অৰ্থ হ'ল লং লিভ ফ্ৰান্স। ফ্ৰান্স তুমি দীৰ্ঘজীৱী হোৱা, বা ফ্ৰান্স দীৰ্ঘজীৱী হওক। Then he stopped and leaned his head against the wall. এম হেমেলে কথা পাতিবলৈ বন্ধ কৰিলে আৰু তেওঁৰ মূৰটোৰ সৈতে ৱালত আউজি থিয় দিলে। আৰু and without a word he made a gesture to us with his hand. আৰু একো নোকোৱাকৈয়ে হাতেৰে ইশাৰাত ক'লে, স্কুল ইজ ডিছমিছড, ইউ মে গো। স্কুল ডিছমিছ কৰা হ'ল, আপোনালোক যাব পাৰে, বা তোমালোক যাব পাৰা। চ' ফ্ৰেণ্ডছ, এয়া আছিল লাষ্ট লেচনৰ গোটেই বা সম্পূৰ্ণ ষ্টৰিটো। আৰু কিবা ক'বলগীয়া থাকিলে কমেণ্টত ক'বা।